বাৰিষাৰ বান বাৰে বাৰে সহিল কিমান। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰিস্মিতা, আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা মানুহৰ ব্যথা। ৰাজ্যৰ চৌদিশে এতিয়া বানৰ সংহাৰী ৰূপ, কি উজনি, কি নামনি, কি মধ্য অসম, সকলোতে এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উজনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, কেইবাখনো গাঁও ধুই নিছে এতিয়া বানে। বানৰ কবলত ৰাইজ এতিয়া পৰা দেখা গৈছে আৰু এক প্ৰকাৰে হাহাকাৰ লাগিছে ৰাইজৰ মাজত। এই মুহূৰ্তত আমি সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো। এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে। ৰাজ্যৰ চৌদিশে এতিয়া বানৰ তাণ্ডৱ। এই মুহূৰ্তত জনাই গৈছো কি উজনি কি নামনি, ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বানে লৈছে সংহাৰী ৰূপ। উজনি অসমৰ বহুকেইখন জিলা এতিয়া বানৰ কবলত। ধেমাজি, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলা এতিয়া বানৰ কবলত পৰা দেখা গৈছে। ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো। উজনি অসমৰ কেইবাখনো জিলাত এতিয়া এলাৰ্ট জাৰি কৰিছে, ৰেড এলাৰ্ট জাৰি কৰা হৈছে। নিপকুৱে পানী এৰি দিছে আৰু পানী এৰি দিয়াৰ ফলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। লখিমপুৰৰ যদি চাওঁ, লখিমপুৰৰ বিভিন্ন প্ৰান্তত এতিয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কেইবাখনো গাঁও বানৰ কবলত পৰা দেখা গৈছে আৰু লখিমপুৰ হৈ হয়তো নামনি অঞ্চলৰ বাসিন্দাও কিন্তু বানৰ কবলত পৰাৰ সম্ভাৱনা আছে। ফেনে ফুটুকাৰে এতিয়া বাঢ়িছে, নৈ বিল বাঢ়িছে আৰু প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। আমাৰ হাতত দৃশ্যাংশ আছে, আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম প্ৰতিগৰাকী দৰ্শকক। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাৰ চেষ্টা কৰিম, যিহেতু বানে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উজনি, নামনি, মধ্য অসমকে ধৰি বহুকেইখন ৰাজ্যৰ বহুকেইখন জিলা এতিয়া বানৰ কবলত পৰা দেখা গৈছে। এই মুহূৰ্তত আমি দেখুৱাই যাম প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ দেখুৱাই যাম। আমাৰ হাতত মাজুলীৰ দৃশ্যাংশ আছে, আমি মাজুলীৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিগৰাকী দৰ্শকক যে এয়া হ'ল মাজুলীৰ দৃশ্যাংশ। মাজুলীৰ এইদৰে এতিয়া বানৰ কবলত পৰা দেখা গৈছে। মাজুলীৰ গাঁওসমূহ বানৰ কবলত পৰিছে। এক প্ৰকাৰে হাহাকাৰ লাগিছে, মাজুলীবাসীৰ মাজত হাহাকাৰ লাগিছে আৰু আমাৰ হাতত মন্তব্য আছে মাজুলীবাসীৰ ভাষ্য শুনাবলৈ আমি চেষ্টা কৰিম। চাগে হিচাপ পত্ৰ মিলাওঁতে অকণমান দেৰি হোৱাৰ কাৰণে হয়তো কামটো ইমান এই ধৰণকে দেৰি হ'ল। আমাৰ মূল কথাটো হৈছে আমি কি হৈছে কেনেকৈ হৈছে আমি নাজানো। আমি চৰকাৰৰ ঘৰত যি ধৰণকে টেক্স দিব লগা হৈছে আমি সেই ধৰণকে টেক্স প্ৰদান কৰিছোঁ। গতিকেলৈ আমাক ন্যূনতম যিখিনি সুবিধা এই সুবিধাখিনি আমাক চৰকাৰে প্ৰদান কৰা হৈছে। মূল কথাটো হ'ল এইটো এটা ৰাস্তা আছিলে, ধুনীয়াকৈ এটা পিডব্লিউডি ৰাস্তা আছিলে, আপোনালোকে দেখা পাইছে। মাজতে এইটো কি ধৰণৰ পদকে কাৰ বুদ্ধিত এনেকুৱা ধৰণৰ পদকে খেলালে হয়তো উচ্চ শিক্ষিত জ্ঞানী মানুহ হ'ব, আমাৰ নিচিনা সাধাৰণ মানুহে বুজি নাই পোৱা। মানে পটককৈ কি বুদ্ধি খেলালে এনেকুৱা ধৰণৰ কাম এটা এডোখৰত কৰিব লাগে। ঠিক আছে, কৰিলেই যেতিয়া সময় আছিলে হাতত সেইকণ সময়ত কামটো সম্পূৰ্ণ নকৰি লেহেমীয়া গতিত এইটো সময়লৈকে থৈ দিয়া কাৰণটো কি? তেখেতলোকৰ মাজত আচলতে কমিশ্যনৰ ভাগ বিতৰণ কৰোঁতেই চাগে হিচাপ পত্ৰ মিলাওঁতে অকণমান দেৰি হোৱাৰ কাৰণে হয়তো কামটো ইমান এই ধৰণকে দেৰি হ'ল। আমাৰ মূল কথাটো হৈছে আমি কি হৈছে কেনেকৈ হৈছে আমি নাজানো। আমি চৰকাৰৰ ঘৰত যি ধৰণকে টেক্স দিব লগা হৈছে আমি সেই ধৰণকে টেক্স প্ৰদান কৰিছোঁ। গতিকেলৈ আমাক ন্যূনতম যিখিনি সুবিধা আৰু এয়া আছিলে মাজুলীৰ দৃশ্যাংশ আছিলে। মাজুলী এক প্ৰকাৰে এতিয়া বানৰ কবলত পৰা দেখা গৈছে। আমাৰ হাতত আছে এবাৰ লখিমপুৰৰ আছে দৃশ্যাংশ, আমি লখিমপুৰৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম যে লখিমপুৰত আচলতে বানে কি ৰূপ ধাৰণ কৰিছে। এক প্ৰকাৰে যে নিপকুৱে পানী এৰি দিছে আৰু তাৰ ফলত লখিমপুৰৰ 10খনতকৈ অধিক গাঁৱত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ কবলত পৰা দেখা গৈছে। লখিমপুৰত এতিয়া হাহাকাৰ লাগিছে, জনতাৰ মাজত হাহাকাৰ লাগিছে নিপকুৱে পানী এৰি দিয়াৰ ফলত। আৰু আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম।
আছিলে লখিমপুৰৰ দৃশ্যাংশ আছিলে লখিমপুৰত এক প্ৰকাৰে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ কবলত পৰিছে লখিমপুৰবাসী আমাৰ হাতত এবাৰ আছে ডিব্ৰুগড় জিলা আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কিদৰে আচলতে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে উজনি অসমৰ বহু কেইখন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে আৰু এয়া হৈছে ডিব্ৰুগড় জিলাৰ দৃশ্য ডিব্ৰুগড় জিলা আচলতে বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে ফেনে ফুটুকাৰে এতিয়া বাঢ়িছে নৈ বিল বাঢ়া দেখা গৈছে আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে গতিকে যিকোনো মুহূৰ্ততে কিন্তু সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে গতিকে আপুনি সাৱধানে থাকক কিয়নো এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে উজনি নামনি সকলোতে বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে আৰু এয়া দেখুৱাই আছো আমি ডিব্ৰুগড়ৰ দৃশ্যাংশ দেখুৱাই আছো ডিব্ৰুগড়ত বানে এতিয়া তাণ্ডৱ চলোৱা দেখা গৈছে আৰু ডিব্ৰুগড়বাসী সাৱধানে থাকক কিয়নো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড়ত এই মুহূৰ্তত যদি আমি চাও তেনেহলে আমাৰ হাতত আছে নামনি অসমৰ দৃশ্যাংশ আছে নামনি অসমৰ আমি বজালিৰ দৃশ্যাংশ দেখুৱাম যেহেতু আমি দেখিছিলো যে বজালিটো কিন্তু বানে এক প্ৰকাৰে ধুই নিছে বজালিৰ বিভিন্ন গাঁৱত এতিয়া হাহাকাৰ পৰিস্থিতিৰ দেখা গৈছে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এয়া হল বজালিৰ দৃশ্যাংশ এই দৃশ্যাংশ অতিকৈ ভয়াৱহ কিন্তু আসলে জনতাৰ মাজত প্ৰশ্ন উঠিছে যে বাৰিষা আহিলে যি পৰিস্থিতিৰ সৃষ্টি হয় সেই পৰিস্থিতিৰ পৰা কেতিয়া আসলতে মুক্ত হ'ব অসমৰ জনতা ৰাজ্যৰ চৌদিশে এতিয়া আমি যদি চাও বানৰ কবলত পৰা দেখা গৈছে ৰাজ্যৰ বহু কেইখন জিলা আমাৰ হাতত বজালিৰ আমি দেখুৱাই আছো প্ৰতিগৰাকী দৰ্শকক যে আছে আমাৰ হাতত ধৰ্মেশ্বৰ ৰয়ৰ মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম মানে এইটো অনাকাংক্ষিত কথা মাটি খান্দিছে মাটি বিক্ৰী কৰিছে কোনোবাই মাটি লৈ গৈছে গাঁটা হৈ গৈছে গতিকে পানীয়ে চান্স পাই তলেদি খান্দি এইটো সম্পূৰ্ণ তাৰমানে অমনোযোগিতাৰ কাৰণে এই কথাটো হৈছে গতিকে প্ৰথম কথাটো হ'ল বন বিভাগ সজাগ হ'ব লাগে মই আজি SDC কৈছোঁ আমাৰ পাটাচাকুচি মানে বজালি SDC যে কাৰ মাটি কোনে কাটিছে তাক এনকুৱাৰী কৰক ক'ত পালে অধিকাৰ মাটিকেইটা তেওঁলোকে মাটি কাটিব নদী ভাঙিব হাজাৰ হাজাৰ মানুহৰ ক্ষতি হ'ব ঘৰ ডুবিব কঠীয়া খাব এইটো হ'ব নোৱাৰে নহয় গতিকে যিয়ে অবৈধভাৱে এনেকৈ মাটি খনন কৰে নিজ ইচ্ছামতে মাটি বিক্ৰী কৰে মাটিৰ মানে লৈ যায় খান্দি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ম মই প্ৰশাসনক আজি নিৰ্দেশ দিছোঁ আমাৰ SDC কৈছোঁ এইটো এনকুৱাৰী কৰক কোনে মাটি বিক্ৰী কৰিলে আৰু কোনে মাটি কিনিলে তেওঁলোকক মাটি নি এনকুৱাৰী কৰক এইটো নহ'ব য'তে ত'তে মাটি কাটিব এই কালিদাৰ নদীটো মষ্ট ইৰ'চৰাছ মানে ৰিভাৰ য'তে ত'তে খান্দে ই তলতে ঘুটি ঘুটি খান্দে আৰু তাৰ কাৰণে ভাঙি ভাঙি যায় আপুনি কিমান বনাব ৰাস্তা ডিপাৰ্টমেণ্টতো লাগি আছে এতিয়া এইটো আমি আমাৰ আজি আহিছে ৱাটাৰ ৰিচোৰ্চ PWD আমাৰ BDO চব আহিছে গতিকে ডাইজেষ্টাৰ মেনেজমেণ্টে এইটো ঠিক ঠাক কৰিব ৱাটাৰ ৰিচোৰ্চে দায়িত্ব ল'ব আমি কেইদিন লাগিব হেৰি চৌধুৰী আমি 3 দিনৰ ভিতৰত এইটো মানে কমপ্লিট বান্ধি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু আমাৰ আহ্বানটো থাকিল কি আমি বান্ধিম কালি আৰু কোনোবাই তাতে গৰাই দি মাটি বেচিব কোনোবাই খান্দিব আৰু সেইফালেদি ভাঙিব গতিকে এই ব্যৱস্থাটো ৰোধ কৰিব লাগিব আপোনালোকে সহায় কৰকচোন আপোনালোকে সকলোৱে মই সাংবাদিক বন্ধুসকলক অনুৰোধ জনালোঁ ৰাইজক অনুৰোধ জনালোঁ আপোনালোকে নজৰ ৰাখক কালদিয়া নদীৰ ভিতৰত কোনে এনেকৈ মাটি খান্দে কোনে মাটি বিক্ৰী কৰে গতিকে তেওঁলোকৰ এই অধিকাৰ নাই চৰকাৰে এই তথ্যটো জানিব লাগিব তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ম আৰু SDC কৈছোঁ এওঁলোকক মাতি নি এটা কেছ ৰুজু কৰক কিয় মাটি খান্দিব দেখা গৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আজি আহিছে যদিও তেওঁলোকে এটা দায়হৰা মন্তব্য আগবঢ়াইছে ৰাইজক যে তেওঁলোকৰ আণ্ডাৰত এই যিখিনি গৰা হেৰি হ'ল মথাৰি ভাঙিল তেওঁলোকৰ আণ্ডাৰত নপৰে আচলতে এইটো কি কৈছে মই নাজানো কিন্তু তেওঁলোকৰ এটা জুৰিডিকশ্যন আছে কিন্তু আমি এতিয়া ঠিক কৰিম এইটো মানে জুৰিডিকশ্যনটো আমি মৰাই ল'ম যে বজালি আৰু বৰপেটা এইটো ধৰণৰ কথা আছে এওঁলোকে বজালিটো চাই আছে সমষ্টিৰ কথা আছে কিন্তু এতিয়া মই বজালি সমষ্টিৰ বিধায়ক মানুহৰ ক্ষতি হৈছে গৈ বৰপেটা সমষ্টিত আমি এইবিলাক চালে নহ'ব ডিপাৰ্টমেণ্টেলি কাম কৰিব লাগিব আৰু ৱাটাৰ ৰিচোৰ্চ বা ডাইজেষ্টাৰ মেনেজমেণ্টত আমাৰ কোনো ধৰণৰ বস্তুৰ অভাৱ নাই মাল মেটেৰিয়েলছৰ কোনো অভাৱ নাই যিকোনো পৰিস্থিতিত এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰা ক্ষমতা চৰকাৰৰ আছে ডিপাৰ্টমেণ্টৰ আছে ডাইজেষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত আমাৰ আছে আৰু সেই কথা আমি মোকাবিলা কৰিম ৰাইজৰ কোনো ধৰণৰ অপকাৰ আমি হ'বলৈ নিদিওঁ ৰাইজৰ ক্ষতি হ'বলৈ নিদিওঁ যি পৰিস্থিতি আহে এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে বজালি প্ৰশাসন আমি সাজু আছোঁ আমাৰ চৰকাৰ সাজু আছে এইটো বন বিভাগো আৰু এয়া আছিল ধৰ্মেশ্বৰ ৰয়ৰ ভাষ্য আছিলে তেওঁ এতিয়া সেই স্থানত উপস্থিত হৈছে ৰাইজৰ কাষত উপস্থিত হৈছে আৰু বানৰ যি ভয়াৱহ ৰূপ
সেই পৰিস্থিতিৰ আচলতে বুজ লৈছে লগতে বজালীৰ স্থানীয় ৰাইজৰ মন্তব্য আছে আমি স্থানীয় ৰাইজৰ মন্তব্য শুনোৱাৰ এই মুহূৰ্তত চেষ্টা কৰিম বৰ্তমান এনেকৈ বুমগাঁও ইফালে কালভাৰটোদি যাই কিনে বোলে টিউনৰীত পৰি আছে কিমান পানী হৈছে আমি সৰ্থেবাৰীত পানীৰ কথা গম পোৱা নাই কাৰণ সৰ্থেবাৰীত যিটো আমাৰ বুঢ়াদিয়াৰ পানী পাওঁ বুঢ়াদিয়াত বৰ্তমান যিহেতু মথাউৰিটো আছে সেইকাৰণে পানী মানে কিন্তু বৰ্তমান এইফালে যিখিনি পানী চাওক কি এক কণ্ডিশ্যন হৈছে একদম ভয়াৱহ কণ্ডিশ্যন আৰু এই পানীখিনি বোলে কালিৰ পৰা ওলাই বৰ্তমানে বুমগাঁও যি আমাৰ সৰ্থেবাৰী পাঠশালা পাৰ ৰ'দটো আছে সেই ৰ'দটো পাৰ হৈ টিউনৰীত পৰিব আৰু এয়ে বৰ্তমান বাৰিষাৰ সময় আৰু এই পৰিৱেশ বানপানী जोंनि बजालि जिल्लायाव गोदान वाटारफल मोनसे जादों नोंथांमोना दुगैनो फैनो हागोन बारा दिन थानाय नङा इयो मथा-मथि साननै सानथामसोल' थागोन आरो दा साननै सानथाम नुफैबा खिन्थु मोननाय नंलिया दुगैनो बरिया अफार सोलिबाय दं फ्रि एख' फैसा थाइसेबो नाङा फैनो आरो दुगैना थांफै जों इन्जय लाबाय दों जों पुरा इन्जय लाबाय दों বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানৰ কবলত পৰিছে ৰাজ্যৰ এখনৰ পাছত আন এখনকৈ জিলা বিশেষকৈ যদি আমি চাওঁ উজনি অসমত এতিয়া ৰেড এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলা এতিয়া বানৰ কবলত পৰা দেখা গৈছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো প্ৰতিগৰাকী দৰ্শকক আমি দৃশ্যাংশ দেখুৱাই আছো এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ বাৰিষাৰ বৰ্তমানৰ যি পৰিস্থিতি এই পৰিস্থিতিয়ে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এগৰাকী আমাৰ গাঁৱৰ মহিলা আছে বানাকান্ত এগৰাকী মহিলাগৰাকীৰ মুখেৰে শুনক আচলতে কি ৰূপ ধাৰণ কৰিছে বানে কি ৰূপ ধাৰণ কৰিছে দ পানী হৈ গ'ল দেই এফালে ৰাবাৰটো পাৰ হ'ব পৰা নাই যেনে তেনে পাৰ হৈছোঁ এফালে ৰাস্তা কাম লাগি আছে পুৰা দ পানী হৈ গৈছে যেনে তেনে পাৰ হৈছোঁ দেই আৰু অকণমান দ হ'লে পাৰ হ'বই নোৱাৰিম আৰু ইতিমধ্যে আপোনালোকক আমি দৃশ্যাংশ দেখুৱালো যে ৰাজ্যৰ বহু কেইখন জিলা এতিয়া বানৰ কবলত পৰা দেখা গৈছে গতিকে আপুনিও সাৱধান হওক সাৱধানে আপুনিও থাকক আৰু বিভিন্ন বা বাতৰিৰ বাবে চাই থাকক পিপলছ টিভি মানুহৰ কথা মানুহৰ ব্যথা ধন্যবাদ